নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেৱল গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও 5টাকৈ সামগ্ৰী লাভ কৰিব। লগতে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কি কৰিব লাগিব সবিশেষ জানিব। লগতে PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন এটা আপডেট আহিছে, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। ৰেচন কাৰ্ড থাকিলে নতুন কেইবাটা আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতি কেজি চেনি 38 টকাকৈ লাভ কৰিব। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকা আৰু প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাকৈ। আৰু যদি ৰেচন কাৰ্ড আছে তেনেহ'লে 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। লগতে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ। যদিহে ৰেচন কাৰ্ড আছে আপোনালোকৰ তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। 1 অক্টোবৰ তাৰিখৰ পৰা অতি কম দামতে লাভ কৰিব চেনি, দাইল আৰু নিমখ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে কেৱল ইমানে নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাতে লাভ কৰিব চিলিণ্ডাৰ। পঞ্চায়ত নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ডাঙৰ খবৰ, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে ৰেচন ল'বলৈ সাজু হওক। 1 তাৰিখৰ পৰা লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। লগতে 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। লগতে নতুন হিতাধিকাৰীসকলে কৰিব লাগিব 7টা নতুন কাম, অৰ্থাৎ 7টা কাম কৰিলেহে লাভ কৰিব। নতুন হিতাধিকাৰীসকলে যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে, নতুনকৈ লাভ কৰিছে, তেওঁলোকে 7টা কাম কৰিব লাগিব। অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আপুনি, কাৰণ হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে। দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে এতিয়াৰে পৰা চৰকাৰে, অৰ্থাৎ সকলোৱে পাব বুলি ঘোষণা কৰিছে। লগতে নতুনকৈ কাৰ্ড পোৱা সকলে হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচন কাৰ্ডৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি। যদি খেলিমেলি কৰে তেনেহ'লে এটা অভিযোগ দিলে তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। 1 গ্ৰাম চাউলো কম দিব নোৱাৰিব দৰিদ্ৰ পৰিয়ালসকলক। দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচন কাৰ্ডৰ দোকানী। লগতে চাউল কমকৈ দিলেও গ্ৰহণ নকৰিব চাউল, কাৰণ ঘোষণা কৰিছে চৰকাৰে। লগতে মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট, আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে সংগ্ৰহ কৰিব এখনকৈ ৰচিদ, আৰু সেইখন ৰচিদ আপোনালোকে লোৱাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা চৰকাৰে। লগতে ই-প'ষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদখন ল'ব লাগিব হিতাধিকাৰীসকলে। 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচন কাৰ্ডৰ দোকান বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণা কৰিলে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে 11টাকৈ ডাঙৰ সুবিধা, অৰ্থাৎ কি বিশেষ সুবিধা। যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে নতুনকৈ 11টাকৈ ডাঙৰ সুবিধা লাভ কৰিব। কিন্তু কি সুবিধা আগলৈ চাওক, অৰ্থাৎ 11টা ডাঙৰ সুবিধা যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে বা নতুনকৈ লাভ কৰিছে তেওঁলোকে লাভ কৰিব। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে লাভ কৰিব দাইল, চেনি আৰু নিমখ, আৰু এই কথা ঘোষণা কৰিছে ইতিমধ্যে চৰকাৰে। লগতে বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব দাইল। গতিকে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। লগতে 25 টকা কম দামত লাভ কৰিব চেনি, যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে। লগতে 10 টকা কম দামত লাভ কৰিব নিমখ। বজাৰত যদি 20 টকা থাকে তেনেহ'লে আপোনালোকে 10 টকা কেজিত লাভ কৰিব নিমখ। ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কেজিকৈ বিনামূলীয়াকৈ চাউল। লগতে ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা, অৰ্থাৎ চৰকাৰী মেডিকেলত 5 লাখ টকা পৰ্যন্ত লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে এতিয়াৰ পৰা কোনো ধৰণৰ আয়ৰ প্ৰমাণ পত্ৰ। ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা আকৌ নতুনকৈ লাভ কৰিব ৰন্ধন গেছ। যদিহে আপোনালোকৰ ৰন্ধন গেছ পোৱা নাছিলে বা ৰেচন কাৰ্ড আছে তেনেহ'লে লাভ কৰিব নতুনকৈ ৰন্ধন গেছ। বজাৰতকৈ 300 টকা কম দামত ৰেচন কাৰ্ড দেখুৱালে লাভ কৰিব এতিয়াৰে পৰা ৰন্ধন গেছ। লগতে যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়ে বনাই লওক গুৰুত্বপূৰ্ণ ৰেচন কাৰ্ডখন, কাৰণ ৰেচন কাৰ্ড থাকিলে কেইবাটাও সুবিধা লাভ কৰিব। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি এতিয়ালৈকে? যদিহে হোৱা নাই তেনেহ'লে চিন্তা কৰিব নালাগে, শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নতুন সদস্যসমূহৰ নাম। কেনেদৰে কৰিব? ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰী কৰিলে ডাঙৰ ঘোষণা, আৰু ৰেচন কাৰ্ডত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিবলৈ ৰেচন কাৰ্ডৰ দোকানীৰ সৈতে যোগাযোগ কৰক। এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব 11টাকৈ ডাঙৰ সুবিধা যদিহে ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ড থকা আৰু নথকা লাখ লাখ লোকৰ কাৰণে ডাঙৰ খবৰ। ৰেচন কাৰ্ডত পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদিহে হোৱা নাই, কিদৰে অন্তৰ্ভুক্ত কৰিব পাৰিব নতুনকৈ সদস্যৰ নাম? গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপোনালোকৰ ঘৰত কোনোবা সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেনেহ'লে চিন্তা কৰিব নালাগে। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ যদিহে ৰেচন কাৰ্ড আছে।
গতিকে ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি এতিয়ালৈকে? যদিহে হোৱা নাই তেনেহ'লে কিদৰে আপোনালোকে নতুনকৈ নামসমূহ অন্তৰ্ভুক্ত কৰিব? গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে বিশেষ কেইটামান সুবিধা লাভ কৰিব। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন, যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ডৰ বাবে যোগ্য পৰিয়াল হয়। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডত। আৰু এই কথা ঘোষণা কৰিছে চৰকাৰে। লগতে ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপোনালোকে যোগাযোগ কৰিব লাগিব। লগতে নতুন সদস্যসকলৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষৰ লগত। তাৰপিছতে কিন্তু আপোনালোকৰ নতুনসমূহ নামসমূহ অন্তৰ্ভুক্ত কৰিব। নতুন সদস্যসকলৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা চৰকাৰে। অৰ্থাৎ আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেহে নতুনকৈ আপোনালোকে নামসমূহ অন্তৰ্ভুক্ত কৰিব পাৰিব। অনলাইন যোগেও কৰিব পাৰিব ইয়াৰ বাবে আবেদন, অৰ্থাৎ অনলাইনৰ মাধ্যমতে কৰিব পাৰিব। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰসাৰিত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নতুনকৈ নাম। আৰু এই কথা ঘোষণা কৰিছে চৰকাৰে। লগতে EKYC কৰাৰ সময়তে কৰিব পাৰিব এই বিশেষ কাম। যেতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ EKYCসমূহ কৰিব যাব, তেতিয়াও কিন্তু আপোনালোকে নতুনকৈ নামসমূহ অন্তৰ্ভুক্ত কৰিব পাৰিব। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব এতিয়াৰে পৰা নাম। যদি আপোনালোকৰ ঘৰৰ কোনোবা নাম কৰ্তন কৰিব লাগে তেনেহ'লে কৰ্তনো কৰিব পাৰিব। নতুন সদস্য অন্তৰ্ভুক্ত আৰু কৰ্তনৰ কামো ইতিমধ্যে চলি আছে অনলাইন যোগে। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্য লাভ কৰিব এজন সদস্য, অৰ্থাৎ 5 কিলোকৈ চাউল। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকে নতুনকৈ যদি নাম অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছে তেনেহ'লে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ অন্তৰ্ভুক্ত কৰিব পাৰিব, অথবা ওচৰ চুবুৰীয়া আপোনালোকৰ ৰেচন কাৰ্ডৰ দোকানীৰ সৈতে যোগাযোগ কৰি আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড এই বিশেষ ডকুমেণ্টছ কেইটা লৈ লগত ফটো নিব লাগিব। আৰু এই ডকুমেণ্টছ কেইটা যদি জেৰক্স কৰি জমা দিয়ে তেনেহ'লে কিন্তু নতুনকৈ আহিবলগীয়া সময়ত কিন্তু তেওঁলোকৰ নামসমূহ আহিব। আৰু প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে 5 কেজিকৈ এজন সদস্যই 5 কেজিকৈ চাউল লাভ কৰিব। লগতে প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰিব 1250 টকাকৈ ৰেচন কাৰ্ড থাকিলে। অৰ্থাৎ অৰুণোদয় আঁচনি হিচাপে চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ DBDৰ মাধ্যমত প্ৰেৰণ কৰিব। গতিকে যদিহে আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে অতি শীঘ্ৰেই বনাই লওক। আৰু যদি আছে তেনেহ'লে আপোনালোকে হয়তো প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰি আহিছে। যদি অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকে আবেদন কৰিব, কাৰণ কেইদিনমান পিছৰ পৰা অৰুণোদয় আঁচনিৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধনক লৈ। বন্ধুসকল, PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে লাভ কৰিব, লগতে 20 নম্বৰ কিস্তি ধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন এটা আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। জুন মাহৰ প্ৰথম সপ্তাহতে কৃষকসকলে লাভ কৰিব পাৰে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন। পুৰুষক পালে 20 নম্বৰ কিস্তি ধনৰ তালিকা। শীঘ্ৰেই কৰি লওক এইকেইটা কাম, অৰ্থাৎ কেইবাটাও কাম কৰিলেহে লাভ কৰিব আহিবলগীয়া সময়ৰ 20 নম্বৰ কিস্তি ধন। লগতে দেশৰ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। যদিহে আপুনি এগৰাকী কৃষক হয় তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব ধন, অৰ্থাৎ 20 নম্বৰ কিস্তি ধন DBDৰ মাধ্যমত সোমাবলৈ গৈ আছে। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে ইতিমধ্যে তালিকা, অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। এই মাহতে কৰি লওক এই কাম, অৰ্থাৎ বিশেষ কেইটামান কাম কৰিলেহে লাভ কৰিব 20 নম্বৰ কিস্তি ধন, অন্যথা বঞ্চিত হ'ব পাৰে 20 নম্বৰ কিস্তি ধনৰ পৰা। বন্ধুসকল, যোগ্য হিতাধিকাৰীসকলৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীসকলে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। গতিকে যদি আপোনালোক যোগ্য হয় তেনেহ'লে লাভ কৰিব। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধন বুলি ইতিমধ্যে নতুন এটা আপডেট আহি পৰিছে। আজিয়ে PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ কৃষকসকলে EKYC কৰক। যিহেতু EKYC সম্পূৰ্ণ নোহোৱা কৃষকে একাউণ্টত নোসোমাব এই ধন। গতিকে EKYC কৰাটো বাধ্যতামূলক। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰিছে ইতিমধ্যে চৰকাৰে ৱেবছাইট। আৰু ৱেবছাইটত গৈ কিন্তু নিজৰ নামসমূহ চেক কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটত ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক, অৰ্থাৎ pmkisan.government.in ত গৈ আপোনালোকে চাব পাৰিব। বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম। যদিহে আপোনালোকৰ নাম আছে তেনেহ'লে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। হিতাধিকাৰীসকলৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ, অৰ্থাৎ টোল ফ্ৰী নম্বৰো চৰকাৰে মুকলি কৰিছে। যিকোনো সমস্যা হ'লে কৰিব পাৰিব এতিয়াৰে পৰা যোগাযোগ, অৰ্থাৎ ছেভ কৰি লওক 155261, অৰ্থাৎ এই বিশেষ নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব, অথবা 1800115526 আৰু এই নম্বৰত কিন্তু আপোনালোকে যোগাযোগ কৰিব পাৰিব। অথবা যদি এইকেইটাত ফোন নালাগে তেতিয়া কেতিয়াবা 01123381092, কেতিয়াবা চাৰ্ভাৰ ডাউন হ'লে হয়তো এইকেইটা নম্বৰত ফোন নালাগিব পাৰে, কিন্তু এই তিনিটাৰ ভিতৰত যিকোনো এটা হ'লেও ফোন লাগিব। আৰু আপোনালোকে যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া বা আপোনালোকে যদি কিবা সমস্যাত পৰি আছে তেনেহ'লে অতি শীঘ্ৰে কিন্তু আপোনালোকে যোগাযোগ কৰি তেওঁলোকৰ লগত আলোচনা কৰিব। আপোনালোকৰ কিহৰ বাবে বঞ্চিত হৈ আছে বা পোৱা নাই তেনেহ'লে কিন্তু নিশ্চয় সমস্যাটো সমাধান হ'ব। লগতে বন্ধুসকল, PM কিষাণ যোজনা 20 নম্বৰ কিস্তি ধন জুন মাহত দিব বুলি ইতিমধ্যে ৱেবছাইটত বা নতুনকৈ আপডেট কেইবাটাও আহিছে। গতিকে এতিয়ালৈকে
অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগতি কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু চৰকাৰে ডেটটো ঘোষণা কৰিব আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত অৱগত কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব। লগতে PM কিষাণ যোজনাক লৈ যদি কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে বন্ধুসকল, PM কিষাণ যোজনা যিসকল কৃষকে PM কিষাণ ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকে কিন্তু লাভ কৰিব 20 নম্বৰ কিস্তি ধন। অৰ্থাৎ ইতিমধ্যে চৰকাৰে হয়তো আপোনালোকক আহ্বান জনাইছে যে PM কিষাণ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বুলি। যিসকলে কৰিব তেওঁলোকে 20 নম্বৰ কিস্তি ধন লাভ কৰিব আৰু যিসকলে PM কিষাণ যোজনা ৰেজিষ্ট্ৰেশ্যন নকৰিব তেওঁলোকে কিন্তু 20 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। যদিও যোগ্য কৃষক হয় তথাপিও কিন্তু বঞ্চিত হৈ থাকিব। আৰু বন্ধুসকল, অতি শীঘ্ৰেই আপোনালোকে PM কিষাণ যোজনাৰ EKYC-সমূহ কমপ্লিট কৰি লওক। যিহেতু আপোনালোকৰ হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে আৰু এই দিনকেইটাৰ ভিতৰতে যদি আপোনালোকে EKYC-সমূহ কমপ্লিট কৰে তেনেহ'লে 20 নম্বৰ কিস্তি ধন লাভ কৰিব। অথবা যদি আপোনালোকে PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধন দিয়াৰ পিছত আপোনালোকে EKYC-সমূহ কৰে তেনেহ'লে কিন্তু 20 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে আপোনালোকে অতি শীঘ্ৰেই EKYC-সমূহ কমপ্লিট কৰি লওক আৰু আহিবলগীয়া PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধনসমূহ লাভ কৰক যিসকল যোগ্য কৃষক হয়। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা অসমবাসী ৰাইজ সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।